ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ বাবে চতুৰ্থ শ্ৰেণী সমাজ বিজ্ঞানৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰ পাঠ্যৰ প্ৰশ্ন উত্তৰসমূহৰ দ্বিতীয় ভাগটো লৈ আহিছোঁ। ব'লা তেনেহ'লে আমি প্ৰশ্ন উত্তৰসমূহ চাই লওঁ। প্ৰথম পাঠটোত মই এই পাঠটিত 12 নম্বৰলৈকে প্ৰশ্নৰ উত্তৰসমূহ দিছিলোঁ। আজি 13 নম্বৰৰ পৰা আৰম্ভ কৰিম। তেন্তে 13 নম্বৰ প্ৰশ্নটো কি হয় চাই লওঁ ব'লা। মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন বন্ধ কৰিবলৈ নিৰ্দেশ দিয়াৰ কাৰণ কি আছিল? এই উত্তৰত লিখিবা ইংৰাজ চৰকাৰৰ অত্যাচাৰত অতিষ্ঠ হৈ উত্তৰ প্ৰদেশৰ চৌৰাচৰি নামে ঠাইত আন্দোলনকাৰী কৃষকসকলে এটা পুলিচ চকী জ্বলাই দিলে। এই ঘটনাত ভালেসংখ্যক পুলিচ চিপাহীৰ মৃত্যু ঘটে। গান্ধীজীয়ে অসহযোগ আন্দোলনটো অহিংসভাৱে চলাটো বিচাৰিছিল। চৌৰাচৰিত হোৱা ঘটনাৰ পিছত মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন বন্ধ কৰিবলৈ নিৰ্দেশ দিলে। তাৰ পাছৰ প্ৰশ্নটো হৈছে গান্ধীজীয়ে আইন অমান্য আন্দোলন আৰম্ভ কৰিবলৈ কি কাৰ্যসূচী গ্ৰহণ কৰিছিল? সেই আন্দোলনত মহাত্মা গান্ধীক সংগ দিয়া অসমীয়া স্বাধীনতা সংগ্ৰামীজনৰ নাম কি আছিল? উত্তৰটো লিখিবা 1930 চনৰ মাৰ্চ মাহত আইন অমান্য আন্দোলন আৰম্ভ হৈছিল। ইয়াৰ কাৰ্যসূচী হিচাপে মহাত্মা গান্ধীয়ে গুজৰাটৰ সবৰমতী আশ্ৰমৰ পৰা 241 মাইল দূৰৈৰ সাগৰৰ পাৰৰ দাণ্ডি নামৰ ঠাইখনলৈ যাত্ৰা কৰিলে। দাণ্ডিলৈ গৈ মহাত্মা গান্ধীয়ে সাগৰৰ পানী তপতাই লোণ তৈয়াৰ কৰি ইংৰাজৰ লোণ আইন ভংগ কৰি দেখুৱালে। সেই আন্দোলনত মহাত্মা গান্ধীক সংগ দিয়া অসমৰ স্বাধীনতা সংগ্ৰামীজনৰ নাম আছিল লীলাধৰ বৰুৱা। তাৰ পাছৰ প্ৰশ্নটো হৈছে ভাৰত ত্যাগ আন্দোলনৰ কাহিনী চমুৱাই লিখা। ইয়াৰ উত্তৰটো এইদৰে লিখিব পাৰি 1939 চনৰ শেষৰ ফালে সমগ্ৰ পৃথিৱীতে দ্বিতীয়খন বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ বিপদে দেখা দিয়ে। ইংৰাজ চৰকাৰে বিভিন্ন বিপদৰ সম্ভাৱনা দেখা পাই ভাৰতীয়সকলৰ লগত আলোচনাত বহে, কিন্তু আলোচনা কৰি একো সমাধান উলিয়াব পৰা নগ'ল। তাৰ পিছতে 1942 চনৰ 14 জুলাই তাৰিখে কংগ্ৰেছে ইংৰাজৰ বিপক্ষে আন্দোলন চলাই যোৱাৰ সংকল্প লৈ ইংৰাজক ভাৰত ত্যাগ কৰিবলৈ চূড়ান্ত সাৱধানবাণী শুনালে। মহাত্মা গান্ধীয়ে ভাবিলে এইবাৰ ইংৰাজ চৰকাৰে ভাৰতীয়সকলৰ বিৰুদ্ধে অত্যাচাৰ নচলায়, কিন্তু ইংৰাজ চৰকাৰে আন্দোলন দমন কৰিবলৈ উঠি পৰি লাগিল। 1942 চনত সমগ্ৰ ভাৰততে হোৱা এই আন্দোলনক ভাৰত ত্যাগ আন্দোলন বোলা হয়। গান্ধীকে ধৰি কংগ্ৰেছৰ সমগ্ৰ আগশাৰীৰ নেতাক ইংৰাজে বন্দী কৰি কাৰাগাৰত ৰাখিলে। ভাৰতৰ কৃষক, বনুৱা, ছাত্ৰ-ছাত্ৰীকে ধৰি সকলো শ্ৰেণীৰ লোক এই আন্দোলনত জঁপিয়াই পৰিল। ইংৰাজৰ পুলিচ সেনাৰ অত্যাচাৰত হেজাৰ হেজাৰ লোক ঘূণীয়া হ'ল। অলেখ লোকে প্ৰাণ বিসৰ্জন দিলে। বিভিন্ন ঘটনাৰ মাজেৰে 1944 চনত ভাৰত ত্যাগ আন্দোলনৰ সামৰণি পৰিছিল। তেন্তে এই পাঠটি প্ৰশ্ন উত্তৰসমূহ ইয়ালৈকে আছিল। আৰু মই তোমালোকৰ বাবে এটা এক্সট্ৰা কুৱেশ্যনো লৈ আহিছোঁ। ব'লা সেইটো চাই লওঁ। এই টপিকটো যদিও তোমালোকৰ প্ৰশ্নত নাই, মই এক্সট্ৰা কুৱেশ্যন হিচাপে লৈ আহিছোঁ। তোমালোকে ইচ্ছা কৰিলে লিখি ল'ব পাৰা। ইয়াৰ এক্সট্ৰা কুৱেশ্যনৰ প্ৰশ্নটো হৈছে আইন অমান্য আন্দোলনৰ ওপৰত এটি টোকা লিখা। ইয়াৰ উত্তৰত তোমালোকে লিখিবা 1930 চনৰ মাৰ্চ মাহত আইন অমান্য আন্দোলন আৰম্ভ হৈছিল। মাৰ্চ মাহৰ 12 তাৰিখে গান্ধীয়ে গুজৰাটৰ সবৰমতী আশ্ৰমৰ পৰা 241 মাইল দূৰৈৰ সাগৰৰ পাৰৰ দাণ্ডি নামৰ ঠাইখনলৈ যাত্ৰা কৰিলে। ভাৰত স্বাধীনতা আন্দোলনৰ ইতিহাসত এই যাত্ৰাত দাণ্ডি যাত্ৰা নামে জনাজাত। গান্ধীয়ে দাণ্ডিলৈ গৈ সাগৰৰ পানী তপতাই লোণ তৈয়াৰ কৰি ইংৰাজৰ লোণ আইন ভংগ কৰি দেখুৱাইছিল। কাৰণ ইংৰাজ চৰকাৰে লোণ আইন নামৰ এখন আইন প্ৰচলন কৰি ভাৰতীয় মানুহক লোণ তৈয়াৰ কৰাত বাধা দিছিল। গান্ধীজীৰ আহ্বানত ভাৰতীয়সকলে আইন অমান্য আন্দোলনত অংশগ্ৰহণ কৰি হৰতাল, পিকেটিং, সভা, শোভাযাত্ৰা আদি কাৰ্যত দলে বলে যোগদান দিছিল। আনফালে ইংৰাজ চৰকাৰে নিষ্ঠুৰভাৱে এই আন্দোলন দমন কৰিবলৈ লাগি গৈছিল। এনে অৱস্থাত ইংৰাজ চৰকাৰে পৰিস্থিতি বিষম দেখি এক সিদ্ধান্ত ল'বলৈ আগবাঢ়িল। সেয়ে 1931 চনত লণ্ডনত ইংৰাজ চৰকাৰে এখন সভা পাতিলে। এই সভালৈ কোনো ভাৰতীয়কে তেওঁলোকে আমন্ত্ৰণ জনোৱা নাছিল। ইংৰাজ চৰকাৰে বন্দী কৰি থোৱা আন্দোলনৰ নেতাসকলক মুকলি কৰি দিলে। তাৰ পিছতে পুনৰ ইংৰাজ চৰকাৰে ভাৰতীয় লোকৰ ওপৰত তথা আন্দোলনকাৰীৰ ওপৰত
অমানুষিক অত্যাচাৰ চলাবলৈ আৰম্ভ কৰি দিলে। তেনে অৱস্থা 1934 চনত মানৰ ভিতৰত আইন অমান্য আন্দোলনৰ অন্ত পৰে। তো এইদৰে আজি এই পাঠ্য প্ৰশ্ন উত্তৰসমূহ ইয়াতে সামৰিলোঁ আৰু ইয়াৰ প্ৰথম পাৰ্টটিৰ লিংকটো মই এই ভিডিঅ'ৰে ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ, তোমালোকে চাই ল'ব পাৰিবা। ধন্যবাদ।